ভাৰতত সন্দেহজনক ভোটাৰে ভোট দিয়ে নেকি? সন্দেহজনক ভোটাৰ আসলতে কি বা ভাৰতৰ সংবিধানে সন্দেহজনক ভোটাৰক লৈ কি কয়? সন্দেহজনক ভোটাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যসভাৰ মজিয়াত, কিন্তু উত্তৰ কি আহিল? নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। সন্দেহজনক ভোটাৰ অসমৰ বাবে এটা পৰিচিত শব্দ। অসমত বহু লোকক সন্দেহজনক ভোটাৰ আখ্যা দিয়া হৈছে বা ডি ভোটাৰ কৰাৰ ইতিহাস আছে। ডি ভোটাৰক ডিটেনশ্যন কেম্পত ৰখাৰো বহু কাহিনী আছে। বৃহস্পতিবাৰে ৰাজ্যসভাত এক প্ৰশ্ন উত্থাপন হৈছিল। সেয়া আছিল, বিগত লোকসভা নিৰ্বাচনত কোনো সন্দেহজনক ভোটাৰে ভোটদান কৰিছিল নেকি? ৰাজ্যসভাত আইন মন্ত্ৰালয়ৰ জৰিয়তে দেশৰ নিৰ্বাচন আয়োগে এই প্ৰশ্নৰ উত্তৰ দিছিল যে দেশৰ জনপ্ৰতিনিধিত্ব আইন 1951 অনুসৰি সন্দেহজনক ভোটাৰ বুলি ভোটাৰৰ কোনো শ্ৰেণী নাই। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম চলি থকাৰ সময়তে ৰাজ্যসভাত এই প্ৰশ্নৰ উত্তৰ দাখিল হৈছে। আয়োগৰ 24 জুনৰ প্ৰকাশ পোৱা এক বিবৃতি অনুসৰি এই অনুশীলনৰ অন্যতম কাৰণ বছৰ বছৰ ধৰি অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ হৈছে। বিগত লোকসভা নিৰ্বাচনত সন্দেহজনক ভোটাৰে ভোট দিয়াটো সত্য নেকি বুলি সমাজবাদী পাৰ্টিৰ সাংসদ ৰামজীলাল সুমনে সোধা প্ৰশ্নৰ উত্তৰত আইন আৰু ন্যায় দপ্তৰৰ স্বতন্ত্ৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লিখিত উত্তৰত কৈছে যে ভাৰতৰ নিৰ্বাচন আয়োগে জনাইছে যে জনপ্ৰতিনিধিত্ব আইন 1951 অনুসৰি সন্দেহজনক ভোটাৰৰ কোনো শ্ৰেণী নাই। ইপিনে আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝাই উত্থাপন কৰা আন এক প্ৰশ্নৰ উত্তৰত নিৰ্বাচন আয়োগে ৰাজ্যিক মন্ত্ৰী মেঘৱালৰ জৰিয়তে কৈছে যে নিৰ্বাচনী ফটো পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযোগ এতিয়াও আৰম্ভ হোৱা নাই। আয়োগে লগতে কৈছে যে 2021 চনত জনপ্ৰতিনিধিত্ব আইন 1951 সংশোধনীৰ পাছত 2022 চনৰ 1 আগষ্টৰ পৰা স্বেচ্ছামূলকভাৱে বৰ্তমানৰ আৰু সম্ভাৱ্য ভোটাৰসকলৰ আধাৰ নম্বৰ সংগ্ৰহৰ কাৰ্যসূচী আৰম্ভ হৈছে। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে শীঘ্ৰে আধাৰ সংযোগৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ঘোষণা কৰাৰ 4 মাহৰ পাছতহে আয়োগৰ পৰা এতিয়া এই উত্তৰ আহিছে। 18 মাৰ্চৰ এক প্ৰেছ বিজ্ঞপ্তিযোগে আয়োগে কৈছিল যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে কেন্দ্ৰীয় গৃহ সচিব, বিধান সচিব আৰু ইউডাইৰ CEO সাক্ষাৎ কৰিছিল। বিজ্ঞপ্তিটোত উল্লেখ কৰিছিল যে ভাৰতৰ সংবিধানৰ 326 নম্বৰ অনুচ্ছেদ অনুসৰি ভাৰতৰ নাগৰিককহে ভোটাধিকাৰ প্ৰদান কৰিব পাৰি আৰু আধাৰ কাৰ্ডে কেৱল এজন ব্যক্তিৰ পৰিচয় প্ৰতিষ্ঠা কৰে। সেয়েহে সিদ্ধান্ত লোৱা হ'ল যে সংবিধানৰ 326 নম্বৰ অনুচ্ছেদ 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 23(4), 23(5), 23(6) আৰু উচ্চতম ন্যায়ালয়ৰ WP চিভিল নম্বৰ 177/2023 ৰায়দানৰ সৈতে সংগতি ৰাখি ইউডাই আৰু নিৰ্বাচন আয়োগৰ কাৰিকৰী বিশেষজ্ঞসকলৰ মাজত কাৰিকৰী আলোচনা অতি সোনকালে আৰম্ভ হ'ব। ৰাজ্যসভাত কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে দিয়া এই উত্তৰৰ পাছত স্বাভাৱিকতে প্ৰশ্ন হয়, যদি আইন অনুসৰি দেশত সন্দেহজনক ভোটাৰ বুলি কোনো ভোটাৰেই নাই আৰু আধাৰৰ সৈতে ভোটাৰ নম্বৰ সংলগ্ন কৰাৰ সিদ্ধান্ত ইতিমধ্যে হৈয়ে গৈছে, তেনে ক্ষেত্ৰত এই বিষয়সমূহক লৈ এতিয়া হৈচৈ কৰাৰ প্ৰয়োজন কি আছিল? সন্দেহজনক ভোটাৰৰ প্ৰসংগৰে ৰাজনৈতিক পৰিৱেশ গৰম হয় কিয়? বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰু ইয়াত আধাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতাক নাকচ কৰা আদি বিষয় আহিল কিয়? ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত আধাৰ গ্ৰহণ নকৰাৰ বিষয়টোৱে উচ্চতম ন্যায়ালয় পাবলগীয়া হ'ল কিয়? এই প্ৰশ্নসমূহ ৰাজ্যসভাত প্ৰকাশ পোৱা উত্তৰৰ পাছত নতুনকৈ উদ্ৰেক হয়। ধন্যবাদ।